हेलो स्टूडेंट आज হৈ যোৱা HSLC इंग्लिश एग्जाমৰ क्वेश्चन পেপাৰখন তোমালোকৰ বাবে আমি সলভ কৰি লৈ আহিছো তো এই ভিডিওটোত তোমালোকক আমি আজি হৈ যোৱা ইংলিশৰ এগ্জামৰ क्वेश्चन পেপাৰখন ইয়াতে থকা 45 টা MCQ আমি সলিউশন সহ তোমালোকৰ বাবে লৈ আহিছো লগতে লাষ্টত তোমালোকৰ সেকশন ই যোনখিনি তোমালোকক গ্ৰামাৰ দিছিলে হে গ্ৰামাৰখিনিও আমি সলিউশন সহ এই ভিডিওৰ লাষ্টত তোমালোকক দেখুৱাই দিম তো তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবা আৰু তোমালোকে চাই যোৱা যে তোমালোকৰ MCQ 45 টাত কিমানটা শুদ্ধ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্ন পেপাৰখন সিৰিজ সিৰ হয় কিন্তু সিৰিজ A B C আকৌ D একে क्वेश्चन पेपर হয় কিন্তু তোমালোকৰ সিরিজ A B আৰু D হেই তিনিটা क्वेश्चन পেপাৰত কিন্তু এই সেম क्वेश्चन খিনি আছে কিন্তু ক্ৰমিক নাম্বাৰ খিনি কিন্তু বেলেগ বেলেগ আছে তো তোমালোকে এই C সিৰিজৰ क्वेश्चনৰ তেনেকে তোমালোকৰ ক্ৰমিক নাম্বাৰবোৰ তোমালোকৰ লগত নিমিলিবও পাৰে তো তোমাৰ প্ৰশ্নৰ লগত মিলাই চাবা क्वेश्चनটো পঢ়ি তোমাৰ প্ৰশ্নৰ লগত যোনটো মিলিব হেতু কাৰেক্ট অপচনটো তোমালোকে চাই লবা আৰু ইয়াতে যিখিনি কাৰেক্ট অপচন আছে সেই কাৰেক্ট অপচনবোৰত আমি ৰেড কালাৰ দি মাৰ্ক কৰি থৈছো তোমালোকে চাব পাৰিবা আৰু যদি কিবা ডাউট পোৱা তেন্তে কমেন্টছত সুধিবা তো এতিয়া তোমালোকে প্ৰশ্নখিনি ভালকে চাই যোৱা আৰু কাৰেক্ট অপচনবোৰ চাই যোৱা সোৱা যে তোমালোকে কিমানখিনি পাইছা আৰু লাষ্টৰ পিনে গ্ৰামাৰ সেকশনখিনি সলিউশন সহ আমি এড কৰি দিছো